নমস্কাৰ, মই আচলতে অপূৰ্বজনক দত্তই আপোনাক সকলোকে ডেষ্টিনি জাৰ্নিৰ আন এক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু প্ৰথমে 2025 বৰ্ষৰ হিৰাভৰা শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ। আপোনালোকৰ আগন্তুক বছৰটো কুশল মংগল হওক আৰু শুভ হওক। বন্ধুসকল, মই লৈ আহিছোঁ 2025 বৰ্ষৰ বাৰ্ষিক ৰাশিফল কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ কাৰণে। আপুনি যদি কৰ্কট ৰাশিৰ ব্যক্তি, তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকৰ এটা সৰু অনুৰোধ, যদি ফেচবুকত আমাৰ এই ভিডিঅ' চাইছে পেজটো ফ'ল' কৰিব, আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এই ভিডিঅ' আপোনাৰ সকলো শুভাকাংক্ষীলৈ শ্বেয়াৰ কৰিব, বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। আপোনালোকক এই ভিডিঅ'ত জনাম 2025 বৰ্ষত আপোনাৰ প্ৰেম, বিবাহ, শিক্ষা, চাকৰি, ব্যৱসায়, টকা পইচা, যাত্ৰা, শিক্ষা, স্বাস্থ্যৰ সকলো বিষয়ে জনাম। গতিকে আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ চাব পাৰে। বন্ধুসকল, প্ৰথমে জনাব বিচাৰিছোঁ 2025 বৰ্ষ আপোনাৰ ক্ষেত্ৰত আৰ্থিক স্থিতি কেনে হ'ব। যদি আৰ্থিক স্থিতিৰ কথা কওঁ, তেনেহ'লে 2025 বৰ্ষ আপোনাৰ ক্ষেত্ৰত নতুন নতুন ইনকমৰ পথ মুকলি হ'ব। অৰ্থাৎ আৰ্থিক স্থিতি আপোনাৰ কাৰণে ভাল হ'ব, বৃদ্ধি হ'ব। আৰ্থিক যি সমস্যা আছিলে পূৰ্বতে, সেই সমস্যা দূৰ হ'ব। আৰ্থিক দিশৰ ক্ষেত্ৰত আপোনাৰ আগতকৈ পজিটিভ হ'ব আৰু প্ৰগতি হ'ব। গতিকে আপুনি আৰ্থিক দিশক লৈ চিন্তা কৰিবলগীয়া কথা নাথাকে, আপোনাৰ কাৰণে ভাল হ'ব। আৰু ইয়াৰ পিছত যদি আপোনাৰ আৰ্থিক দিশৰ পিছত যদি আপোনাৰ চাকৰিৰ কথা যদি কওঁ, তেনেহ'লে যিসকল চাকৰি প্ৰত্যাশী আছে তেওঁলোকৰ ক্ষেত্ৰত যথেষ্ট ভাল হ'ব। চাকৰি পোৱাৰ যোগ আছে, অৰ্থাৎ প্ৰাইভেটলি হওক, গভৰ্ণমেণ্টৰ ফালৰ পৰাই হওক, আপোনাৰ চাকৰিৰ ক্ষেত্ৰত যোগ মুকলি হৈছে। গতিকে এইখিনি সময় আপোনাৰ কাৰণে ভাল হ'ব। হঠাৎ আপোনাৰ কাৰণে ভাল খবৰ আহিব পাৰে। আপোনালোকৰ চেষ্টা অব্যাহত ৰাখক, আৰু প্ৰাইভেট ছেক্টৰত হ'লেও আপোনালোকৰ সংযোগ নিশ্চিত হ'ব। গতিকে আপোনালোকৰ ক্ষেত্ৰত চাকৰি যিসকলে কৰিব বিচাৰে তেওঁলোকৰ কাৰণে বছৰটো সফল হ'ব, ভাল হ'ব। যদি কোনো ব্যক্তিয়ে ব্যৱসায় কৰি আছে, তেওঁলোকৰ কাৰণে ব্যৱসায়িক গ্ৰ'থ দেখা গৈছে। তেওঁলোকৰ ব্যৱসায় উন্নত হ'ব, আৰু পূৰ্বতে যি ব্যৱসায়ৰ বাধা আছে সেই বাধাবিলাক দূৰ হ'ব, আৰু নতুন নতুন ব্যৱসায়ৰ পথ মুকলি হ'ব। গতিকে কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত বছৰটো ঠিক থাকে চলিব। ইয়াৰ পিছত আহিছোঁ প্ৰেমক লৈ। যদি আপুনি প্ৰেম কৰিছে বা আপুনি প্ৰেমিকা বা প্ৰেমিক, তেনেহ'লে আপোনালোকৰ ক্ষেত্ৰত মতান্তৰ হ'ব। প্ৰেম, ভালপোৱা এইবিলাকত আপোনালোকৰ সমস্যা আহিব। তৃতীয় পক্ষই আপোনাক সমস্যাত পেলাব। হয়তো পিতৃ মাতৃ হ'ব পাৰে, হয়তো আন কোনোবাও হ'ব পাৰে। কাৰণ পিতৃ মাতৃ আপোনালোকৰ প্ৰেম মানি নল'ব পাৰে। তেনে ক্ষেত্ৰত আপোনালোকৰ মাজত মতান্তৰ হোৱাটো স্বাভাৱিক কথা, আৰু বৰ এটা প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে সফল নহ'ব বা সফলতাৰ যোগ নাই। বিবাহৰ ক্ষেত্ৰত যদি কওঁ, তেনেহ'লে যিসকলৰ বিবাহ উপযোগী আছে তেওঁলোকৰ কাৰণে বিবাহ সুন্দৰ হ'ব। তেওঁলোকৰ বিবাহৰ ক্ষেত্ৰত পজিটিভ আছে। এৰেঞ্জ মেৰেঞ্জ হোৱাৰ যোগ থাকে। জ্যেষ্ঠজনৰ পৰামৰ্শ মানি বিবাহ কাৰ্য সম্পন্ন কৰি যথেষ্ট ভালো হ'ব। আৰু বিবাহ যিসকলৰ আগতে পূৰ্বতে বিবাহ হৈ আছে তেওঁলোকৰ ক্ষেত্ৰতো ভাল হ'ব। অৰ্থাৎ সংসাৰত যি সমস্যা আছে সেই সমস্যাবিলাক দূৰ হ'ব। সংসাৰত থকা আৰ্থিক সমস্যা তেওঁলোকৰ কাৰণে নাইকিয়া হ'ব, অৰ্থাৎ আৰ্থিক সমৃদ্ধি হ'ব, পজিটিভ আহিব। নতুন নতুন ক্ষেত্ৰত তেওঁলোকৰ আৰ্থিক দিশটো উন্নত হ'ব। আৰু বিবাহৰ যি সমস্যা আছে, ঘৰুৱা সমস্যাবিলাকো দূৰ হ'ব। পতি পত্নীৰ হওক বা পৰিয়ালৰ মাজত থকা পূৰ্বৰ একতাবিলাক তাতকৈ বেছি হ'ব, বা পূৰ্বত যি সমস্যা আছিলে সেই সমস্যাবোৰ নাইকিয়া হ'ব, আন্তৰিকতা বৃদ্ধি পাব। মুঠতে বিবাহ ক্ষেত্ৰতো বা সংসাৰ ক্ষেত্ৰতো পজিটিভ আশা কৰিব পাৰি। ইয়াৰ পিছত আহিছে স্বাস্থ্যৰ ক্ষেত্ৰত। স্বাস্থ্যক লৈ যিসকল খুব সচেতন তেওঁলোকৰ ক্ষেত্ৰত ভাল কথা। আৰু যিসকল স্বাস্থ্যত ভুগি আছে, অশুভ বা ৰোগ আপোনালোকৰ হৈ আছে, তেওঁলোকৰ ক্ষেত্ৰত ৰোগ ভাল হোৱাৰ সম্ভাৱনা থাকে। তেওঁলোকৰ ক্ষেত্ৰত পূৰ্বতে আহি থকা যি বেমাৰ আজাৰ সেই সমস্যাবোৰ নাইকিয়া হ'ব 2025 বৰ্ষত। গতিকে তেওঁলোকৰ কাৰণে এটা পজিটিভ আশা কৰিব পাৰি। আৰু সৰু সুৰা বেমাৰতো সকলো মানুহক চুই যায়, কিন্তু সেই সৰু সুৰা বেমাৰবিলাকো আপোনাৰ সহজে ভাল হ'ব। টেনশ্যন ল'বলগীয়া বা আপুনি চিন্তা কৰিবলগীয়া কোনো বিষয় নহয় বুলি ক'ব পাৰি। আৰু ইয়াৰ পিছত ক'ব বিচাৰিছোঁ যাত্ৰাৰ বিষয়ে। সাধাৰণতে কৰ্মক্ষেত্ৰৰ ভিত্তিতে হওক বা যিকোনো ব্যৱসায়িক উদ্দেশ্যে হওক বা ফুৰা চকাই হওক, আপোনাৰ যাত্ৰা এইবছৰ বৰ এটা পজিটিভ নহয়। কিছু সাৱধান হ'ব লাগিব। আপোনাৰ ক্ষেত্ৰত কিছু সাৱধান হ'বই লাগিব। বহু ক্ষেত্ৰত ভৰিত দুখ পোৱা, এক্সিডেণ্ট এনেকুৱা ধৰণৰ যোগবোৰ দেখা পোৱা গৈছে। গতিকে সাৱধানতাৰ মৰণ নাই যেতিয়া,
গতিকে আপুনি কিছু সাৱধান হোৱাটো দৰকাৰ আৰু বৰ দীঘলীয়া যাত্ৰা আপুনি নকৰাই ভাল বছৰটোত মানে আপুনি বিদেশ যাত্ৰা বা অন্য কিছু দীৰ্ঘ দূৰত্ব বা বহু সময়ৰ কাৰণে যাত্ৰাবিলাক আপোনাৰ কাৰণে পজিটিভ নহ'ব গতিকে যাত্ৰাৰ ক্ষেত্ৰত বৰ এটা পজিটিভ নহ'ব বুলি ক'ব পাৰি আৰু ইয়াৰ ভিতৰত আপোনালোকক ক'ব পাৰি শিক্ষা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে শিক্ষা আটাইতকৈ ডাঙৰ কথা যিসকল পঢ়ি আছে তেওঁলোকৰ কাৰণে মানসিক ডিষ্টাৰ্বেঞ্চটো খুব থাকিব বছৰৰ প্ৰায় আধা মাহ তেওঁলোকৰ ক্ষেত্ৰত মানসিক ডিষ্টাৰ্বেঞ্চ থাকিব অৱশ্যে জুন জুলাইৰ পিছৰ পৰা তেওঁলোকৰ ক্ষেত্ৰত লাভৱান হোৱাৰো যোগ থাকে তেওঁলোকৰ কাৰণে পজিটিভ হ'ব কামবিলাক পঢ়াৰ যিবিলাক কাম বা পঢ়াৰ ক্ষেত্ৰত তেওঁলোকৰ যি বাধা আছে সেই বাধাবিলাক কিছু দিনলৈকে থাকিব তাৰপিছত নাইকিয়া হ'ব আৰু যিসকলে উচ্চ শিক্ষাৰ কাৰণে ঘৰৰ পৰা বাহিৰত থাকিব বিচাৰিছে তেওঁলোকৰ কাৰণে পজিটিভ আশা কৰিব পাৰি তেওঁলোকৰ কাৰণে নতুনত্ব আহিব আৰু এইখিনি সময় যিসকলে ঘৰৰ বাহিৰত পঢ়ি আছে বা হোষ্টেলত থাকি বা তেনেকুৱা তেওঁলোকৰ কাৰণে কিন্তু পজিটিভ হৈ থাকিব গতিকে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও ভাল খবৰ যিসকলে ঘৰত দূৰত পঢ়ি আছে আৰু ঘৰৰ পৰা যিখিনি কাম কৰি আছে পঢ়ি আছে তেওঁলোকৰ ক্ষেত্ৰত কিন্তু কিছু সমস্যা থাকিব সেইটো নুই ক'ব নোৱাৰি গতিকে পঢ়া শুনাৰ ক্ষেত্ৰতো ঠিকে থাকে চলিব অভাৱ যদি গোটেই বছৰটোৰ কথা যদি কওঁ যিসকল কৰ্কট ৰাশি তেওঁলোকৰ ক্ষেত্ৰত স্বাস্থ্যক লৈ কিন্তু কিছু অলপ সাৱধান হ'ব অলপ একেবাৰে বেয়া বুলি ক'ব নোৱাৰি কাৰণ তেওঁলোকৰ পূৰ্বতে হোৱা বেমাৰবিলাক ভাল হোৱাৰ লক্ষণো দেখা গৈছে কিন্তু তেওঁলোকৰ বিশেষকৈ পিঠিৰ বিষ বুকুৰ বিষে আমনি কৰাৰ যোগ থাকে আৰু বছৰটোৰ জ্যেষ্ঠসকলৰ পৰামৰ্শত কাম কৰিলে বা অভিজ্ঞ ব্যক্তিৰ সহায় ল'লে যথেষ্ট আপোনাৰ কাৰণে ভাল হ'ব আৰু অভাৰ গোটেই বছৰটোৱে আপোনাক মান সন্মান দিব পৰিচিত দিব আপোনাৰ পৰিচয় বৃদ্ধি হ'ব কৰ্মস্থলত আপোনাৰ মান মৰ্যাদা বাঢ়িব আপোনাৰ দায়িত্বও বাঢ়িব আপোনাৰ চেষ্টাও কোনো কৃপণালি নকৰাকৈ যদি কৰে তেনেহ'লে এই সকলো ক্ষেত্ৰত আপুনি নিজক সমৃদ্ধ কৰাৰ আৰু নিজক পৰিচয় কৰাৰ ভাল এটা সুবিধা পাব অৱশ্যে বছৰটোৱে আপোনাক ভাল এটা ৰিজাল্ট দিব আপোনাক গতিকে এই বছৰটো আপোনাৰ কাৰণে অৰ্থাৎ কৰ্কট ৰাশি ব্যক্তিসকলৰ কাৰণে যথেষ্ট ভাল বুলি ক'ব পাৰি আৰু তেওঁলোকে নিজৰ নিজৰ সৰু সুৰা কামবিলাক যদি কৰি থাকিব পাৰে বা কণ্টিনিউটি কৰিব পাৰে তেওঁলোকৰ কাৰণে বছৰটো আটাইতকৈ শুভ হ'ব ধন্যবাদ সকলোকে পুনৰ আন এক ভিডিঅ'ত আপোনাক সকলোকে লগ পাম